নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই লৈ আনিছোঁ আসাম পুলিচৰ প্ৰিভিয়াছ ইয়েৰ্ছৰ কুৱেশ্যন পেপাৰ। ইয়াৰ আগত যিহেতু আসাম পুলিচৰ 2021 আৰু 2022ত যিহেতু আসাম পুলিচৰ AB UB ৰিক্ৰুটমেণ্ট হৈ গৈছিল, দুটাকৈ ৰিক্ৰুটমেণ্ট, আৰু সেই ৰিক্ৰুটমেণ্টত আসাম পুলিচত কোনবোৰ কুৱেশ্যন আহিছিল। যিহেতু আসাম পুলিচৰ জানে 50 মাৰ্কৰ হয় আৰু 100টা কুৱেশ্যন আহে, আৰু আজি মই টোটেল 100টা কুৱেশ্যনে আজি আপোনালোকৰ আগত লৈ আনিছোঁ, প্ৰশ্ন আৰু উত্তৰ সহ লৈ আহিছোঁ। আৰু ইয়াত যিমানখিনি কুৱেশ্যন আছে গোটেই কুৱেশ্যনখিনিয়ে প্ৰিভিয়াছ ইয়েৰ্ছৰ কুৱেশ্যন হয়, মানে যোৱা বছৰৰ ৰিক্ৰুটমেণ্টত অহা কুৱেশ্যন হয়। কোনো ধৰণে এটা কুৱেশ্যন মিছ নাই বা উত্তৰো মিছ নাই, সঠিক আৰু সম্পূৰ্ণ শুদ্ধ সত্য এইখিনি কুৱেশ্যন এনচাৰ হয়। গতিকে এইখিনি কুৱেশ্যনে যোৱা বছৰ আহি গৈছিল, যিহেতু প্ৰিভিয়াছ ইয়েৰ্ছ বুলি কোৱা হয়। টোটেল 100টা কুৱেশ্যন আজি ডিছকাছ কৰি ভালকৈ তোমালোকক বুজাই দিম। হয়তো আখৰ হয়তো ক'ৰবাত খেলি মেলি হ'ব পাৰে, আখৰখিনি হয়তো তোমালোকে ভালকৈ বুজি নাপাব পাৰা, কিন্তু আখৰখিনিও ভালকৈ মন কৰিবা। তাৰ লগতে মই যিহেতু ভিডিঅ'টোত ভালকৈ বুজাই ক'ম বোলে এইটো কুৱেশ্যন এইটো। এতিয়া চব 50 নম্বৰটো আছে ডক্টৰ বাণীকান্ত কাকতি। কি ডক্টৰ বাণীকান্ত কাকতি এজন কি ভাষাবিদ বা ভাষাতত্ত্ববিদ তেনেকুৱা আছিল। গতিকে এনেকৈ তোমালোকক যে আখৰ ধৰিব নোৱাৰিলেও তোমালোকে মই যিহেতু কৈ বুজাই দিম, সেই ভইচটো তোমালোকে ভালকৈ মন কৰিবা। আৰু ইয়াত টোটেল 100টা কুৱেশ্যন আছে। 100টা কুৱেশ্যনে মেথছ, ৰিজনিং, জিকে, ইংলিছ, গ্ৰামাৰ গোটেইখিনি ভালকৈ বুজাই দিম আৰু মন কৰিবা। এতিয়া আহিছোঁ আসাম পুলিচৰ যিহেতু প্ৰিভিয়াছ ইয়েৰ্ছৰ এইখন কুৱেশ্যন পেপাৰ হয় AB UB 2021ৰ। এতিয়া প্ৰথমটো কুৱেশ্যন মানে ইংলিছ আহে। ইংলিছত যিহেতু 10টা কুৱেশ্যন আহে ইংলিছত, আৰু ইংলিছত কুৱেশ্যন আহিব 20টা। ইংলিছ গ্ৰামাৰ ইংলিছত কুৱেশ্যন আহিব 20টা আৰু 10 নম্বৰ আহে। AB UBৰ কথা কৈছোঁ, 50 মাৰ্কৰ যিহেতু 100টা কুৱেশ্যন হয়, গতিকে 10 নম্বৰ আহিব গ্ৰামাৰ আৰু 20টা আহিব কুৱেশ্যন। এতিয়া কথা হ'ল প্ৰথমতে আছে, ভালকৈ মন কৰিবা। 1 নম্বৰটো আছে ফাইণ্ড দ্য অপ'জিট অফ ডিফিকাল্ট। ডিফিকাল্টৰ অপ'জিটটো ইজি। মই ভালকৈ মানে তোমালোকে এইটো হয়, এইটো সেইটো হয় তেনেকৈ কৈ নিযা, তোমালোকক কুৱেশ্যন আৰু উত্তৰ কৈ যাম। বা তোমালোকে ভিডিঅ'টো ছেভ কৰি ল'বা, তেতিয়া তোমালোকে হয়তো ভাল হ'ব, বা লিখি ল'লেও ল'বা এখন নোট বহীত। এতিয়া প্ৰথমটো আছিলে ফাইণ্ড দ্য অপ'জিট অফ ডিফিকাল্ট, এইটো হ'ব ইজি। তাৰপৰা ছেকেণ্ডটো আছিলে ফাইণ্ড দ্য কাৰেক্ট স্পেলিং, এইটো কুৱেশ্যন। তাৰপৰা 3 নম্বৰত আছে ৱেন দ্য প্ৰিন্সিপাল এণ্টাৰ দ্য ক্লাছ ষ্টুডেণ্ট, এইটো খালী ঠাই পূৰ কৰিবলৈ দিছিলে। তাৰপৰা অন দ্য ব্লেকবৰ্ড, এইটো খালী ঠাইখিনি হ'ব ৱাছ ৰাইটিং হ'ব। তাৰপৰা 4 নম্বৰটো আছে, এইটো খালী ঠাই আছিলে আৰ্থ ইজ মুভ এৰাউণ্ড, এইটো খালী ঠাই নাছিলে এইটো আৰ্থ ইজ মুভ এৰাউণ্ড। তাৰপৰা এইটো হ'ব দ্য ছান, এইটো এনচাৰটো হ'ব দ্য। এতিয়া 5 নম্বৰটো আছে, চোৱা ভালকৈ মন কৰিবা। 5 নম্বৰটো আছে মাই গ্ৰেণ্ড মাদাৰ ট'ল মি এ ফায়াৰী, এইটো হৈছে খালী ঠাই, এইটো হ'ব টেইল। 6 নম্বৰটো আছে দেয়াৰ ইজ এ ৰেড, এইটো হ'ব খালী ঠাইটো বেগ হ'ব আণ্ডাৰ দ্য চেয়াৰ, এইটো বেগ হ'ব এনচাৰটো 6 নম্বৰ। 7 নম্বৰটো আছে দিছ ইজ এ, এইটো এনচাৰটো কৈ দিছোঁ অন এ ইজি কুৱেশ্যন আই কেন ছল্ভ, এইটো অন হ'ব। তাৰপৰা 8 নম্বৰত আছে আই ফিল চৰি নে এইটো কিবা এটা আছিলে, আই ফিল চৰি ফৰ হিজ কাইণ্ড। তাৰপৰা এতিয়া আহিছোঁ 9 নম্বৰ কুৱেশ্যনটোলৈ। 100টা কুৱেশ্যন ডিছকাছিং কৰিম, ভিডিঅ'টো ভালকৈ মন কৰিবা, কথাখিনিত ভালকৈ গুৰুত্ব সহকাৰে শুনিবা। এতিয়া 9 নম্বৰতে আছে যে ইংলিছ, এইটো 9 নম্বৰত আছে চাওক ইংলিছৰ এইটো খালী ঠাই পূৰ কৰিবলৈ দিছে। ইংলিছ খালী ঠাই, তাৰপৰা ডিফিকাল্ট বাই মানি ষ্টুডেণ্ট, এইটো পৰা এনচাৰটো হ'ব ইজ ফাউণ্ড। তাৰপৰা 10 নম্বৰতে আছে দেয়াৰ আৰ ফ'ৰ, এইটো এনচাৰটো হ'ব এপল অন দ্য ডেস্ক। তাৰপৰা 11 নম্বৰটো আছে হুইচ ওৱান ইজ ইনকাৰেক্ট, এইটো পৰা চিলড্ৰেন। তাৰপৰা 13 নম্বৰত আছে প্লিজ গিভ মি পেজ অফ ব্ৰেড। তাৰপৰা 14 নম্বৰটো আছে চইচ দ্য কৰেক্ট ওৱান, এইটো বেবী। এনচাৰবিলাকে মই কৈ গৈছোঁ, অপশ্যন ইয়াত বহুত আছিলে, এইটো বেবী হয়। তাৰপৰা ফাইণ্ড দ্য এড, তাৰপৰা এইটো আছিলে এৰোপ্লেন, এইটো প্লেচ। ইয়াত বহুখিনি অপশ্যন থাকে, এনচাৰটো হ'ব এৰোপ্লেন প্লেচ। তাৰপৰা 16 নম্বৰটো আছে প্ৰৱেল ফ্ৰম অফ অক্স, এইটো অক্সেন হ'ব। 17 নম্বৰত আছে দ্য নিউজ ৱাছ, এইটো টু হ'ব, গুড টু বি ট্ৰু, এনচাৰটো টু 17 নম্বৰ। এতিয়া আহিছোঁ 18 নম্বৰটোলৈ। ভালকৈ কথাখিনি মন কৰিবা, বা ভিডিঅ'টো ডাউনলোড কৰিলেও আপোনালোকে ভালকৈ চাব পাৰিব, বা তোমালোকে এতিয়া আহিছোঁ 18 নম্বৰটো আছে। 18 নম্বৰত আছে ফাইণ্ড দ্য এড ইন বাট ইন অৰ ওৱান, ফাইণ্ড দ্য এড তাৰপৰা ইন বাট ইন অৰ এন, তাৰপৰা মানে ইয়াৰ ভিতৰত কোনটো হয় সেইটো হৈছে ইন। তাৰপৰা 19 নম্বৰত আছে ফাইণ্ড দ্য এড, এইটো হ'ব স্মল, কোনটো হয় মানে স্মলটো হ'ব। তাৰপৰা চুজ দ্য কাৰেক্ট চেণ্টেঞ্চ, মানে এইটো অপশ্যন বহুত থাকে, এনচাৰটোহে মই লিখি দিছোঁ। এনচাৰটো হ'ব হেৰি হেণ্ড ইনভাইটেড ওৱান টু হিজ ফাৰ্ম হাউচ ওৱান্স। তাৰপৰা ইংলিছৰ 10 নম্বৰ শেষ হৈ গ'ল, 20টা কুৱেশ্যন ডিছকাছ কৰিলোঁ। এতিয়া আহিছোঁ জিকে প্ৰথমটো কুৱেশ্যন ভালকৈ মন কৰিবা। জিকে প্ৰথমটো কুৱেশ্যন আছে
56তম জ্ঞানপীঠ বঁটা কাক দিয়া আছে? নীলমণি ফুকন। 22 নম্বৰতে আছে তাৰপৰা 2022 চনৰ ফিফা বিশ্বকাপ ক'ত হৈছে? কাটাৰ। পটুৱাঘাটৰ কোন জিলাত আছে? দৰং জিলাত আছে। ভাৰতৰ কোনজন ব্যক্তিয়ে প্ৰথম নোবেল বঁটা লাভ কৰিছে? ৰবীন্দ্ৰনাথ টেগৰ 1931। আৰু অসম চুক্তি 1985। 26 নম্বৰত আছে শৰাইঘাটৰ যুদ্ধ 1671। আৰু বৰদলৈ ট্ৰফী কি খেলৰ লগত জড়িত? এইটো ফুটবল। 28 নম্বৰত আছে উমানন্দ মন্দিৰ ক'ত আছে? উমানন্দ মন্দিৰটো কি মন্দিৰ সুধিছিল? এইটো 2022ত আহিছিল। এই যিমানখিনি আছে গোটেইখিনি 22 আৰু 21ত অহা কুৱেশ্যনেই হয়, গতিকে ভালকৈ মন কৰিবা। 28 নম্বৰত আছে উমানন্দ মন্দিৰ ক'ত আছে? উমানন্দ মন্দিৰ কি মন্দিৰ আছিলে? এইটো এনচাৰটো হ'ব শিৱ মন্দিৰ। তাৰপৰা আহিছোঁ এটা 29 নম্বৰটো, হাত ধুবলৈ কি দ্ৰব্য ব্যৱহাৰ কৰা হয়? এইটো এলকহল। তাৰপৰা মেৰী কমে অলিম্পিকত কেইটা পদক পাইছে? এটা। আৰু সতী সাধিনী কোনো ৰাজবংশৰ ৰাণী আছিল? সতী সাধিনী আছিলে চুতীয়া ৰাজবংশৰ ৰাণী আছে। আৰু বিশ্ব বা WHO ক'ত আছে? এইটো জেনেভাত আছে। 33 নম্বৰত আছে কলীয়া ভোমোৰা দলং কোন দুখন জিলা সংযোগ কৰিছে? কলীয়া ভোমোৰা দলঙে কোন দুখন জিলা সংযোগ কৰিছে? এনচাৰটো হ'ব নগাঁও আৰু শোণিতপুৰ। আৰু খাচীয়া জয়ন্তীয়া গাৰো কোন ৰাজ্যৰ জনজাতি আছিল? মেঘালয়। আৰু অৰুণাচল প্ৰদেশৰ ৰাজধানী কি আছিল? ইটানগৰ। তাৰপৰা 36 নম্বৰটো 37 নম্বৰ হালধীয়া চৰাই বাওধান খাই গ্ৰন্থখনৰ লিখক কোন? হোমেন বৰগোহাঁই। আৰু 37 নম্বৰটো আছে বিগত অলিম্পিক কোন দেশত হৈছিল? সেই তেতিয়া 2022ত সুধিছিল দেই, বিগত অলিম্পিক কোন দেশত হৈছিল? জাপানত হৈছিল। 2022ৰ যিটো আহিছে সেইটোহে কৈছে, এতিয়া বৰ্তমানৰ কথা একো নকওঁ। 38 নম্বৰটো হৈছে গল্ডেন চিল্ক মানে মুগা। তাৰপৰা 39 আটাইতকৈ তৰল ধাতুটো হৈছে মুগা। আটাইতকৈ তৰল ধাতুটো হৈছে আটাইতকৈ তৰল ধাতু পাৰা আছিল। পাৰা এইটো মুগাটো, এইটো ভালকৈ এইটো মানে তোমালোকে এইটো নাই বুলি ধৰি থোৱা, এইটো মুগা আছিল নহয়। আটাইতকৈ তৰল ধাতুটো আছিল পাৰা। মানে যথেষ্ট ঘামিছোঁ, গৰম অনুভৱ কৰিছোঁ, সেইকাৰণে ক'ৰবাত অকণ খেলি মেলি হ'ব পাৰে, কিন্তু ভালকৈ মন কৰিবা, ভিডিঅ'টো শেষলৈকে চাবা। শুদ্ধ সত্য সঠিকটো এনচাৰ লৈ আনিছোঁ, ইয়াত কোনো এটা মিছ নাই যে এইটো অহা নাছিল, মই আশা কৰিছোঁ নহয়, সম্পূৰ্ণ এইখিনি আহিছে। মই বহুখিনি কালেকশ্যন কৰি আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ, বহুত কষ্টৰ প্ৰয়োজন হৈছে, গতিকে ভিডিঅ'টো অলপমান শ্বেয়াৰ কৰিব, শ্বেয়াৰ একদম যথেষ্টখিনি কৰি দিব বুলি কৈছোঁৱেই, কাৰণ শ্বেয়াৰ নকৰিলে কাৰণ গম পাব কেনেকৈ। এতিয়া কথা হ'ল 40 নম্বৰতে আছে অসম বিধানসভাৰ আসনৰ সংখ্যা কিমান? 14। আৰু 41 নম্বৰত আছে আনন্দ মঠৰ লেখক হৈছে বঙ্কিম চন্দ্ৰ চট্টোপাধ্যায়। তাৰপৰা 42 নম্বৰত আছে নামঘোষাৰ লেখক হৈছে মাধৱদেৱ। আৰু 43 নম্বৰত হৈছে ভাৰতীয় শ্লোগান হৈছে জয় হিন্দ। এইটোৱে আহিছিল, ভাৰতীয় শ্লোগান হৈছে জয় হিন্দ। গোটেইখিনি আহিছে, কিন্তু তথাপি এইটো কৰিছোঁ জয় হিন্দ। আৰু 44তে আছে ভাৰতীয় জাতীয় কংগ্ৰেছ 1935। 1935 চনত জয়মতী জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰিছে। তাৰপৰা 46টো আছিলে থানাৰ অচিজনক থানা অচিজনক উপপৰিদৰ্শক বুলি কোৱা হয়। তাৰপৰা সাবৰমতীৰ আশ্ৰম হৈছে গুজৰাট। 48টো হৈছে ভাৰতীয় ৰাষ্ট্ৰীয় সংগীতৰ ৰচক হৈছে ৰবীন্দ্ৰনাথ টেগৰ। তাৰপৰা 49টো হৈছে কোনটো ঠাই ব্ৰহ্মপুত্ৰ উত্তৰ পাৰত নাই? অপশ্যন বহুত আছিল, উত্তৰটো আছিল গোলাঘাট। তো 50 নম্বৰত আছে ডক্টৰ বাণীকান্ত কি? ভাষাবিদ বা ভাষাতত্ত্ববিদ। আৰু 51টো আছে হেমকোষ কি? হেমকোষ আছিল এখন অভিধান। ইয়াৰ নম্বৰ হয় 1826। অসমত ডাঙৰ ভূমিকম্প হৈছিল 1950 চনত। মায়ামাৰা সত্ৰ কি? মায়ামাৰা সত্ৰ হৈছে অনিৰুদ্ধ। 55টো আছে ৰামায়ণ হৈছে বাল্মীকি। ৰামায়ণ কোনে লিখিছে? বাল্মীকি। এতিয়া আহিছোঁ 56 নম্বৰ। 56 নম্বৰলৈ আহিছোঁ। আটাইতকৈ ডাঙৰ মহাদেশ আছিল এছিয়া। অসম কেশৰী হৈছে অম্বিকাগড় ৰায়চৌধুৰী। আৰু 58টো হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয় কৰিছে দিল্লী, বাকী অসমৰ যদি গুৱাহাটী। আৰু গুৱাহাটীৰ ঐতিহাসিক স্থান হৈছে কাৰেংঘৰ। অপশ্যন কেইবাটা আছিল, সেই অপশ্যন কেইবাটাৰ ভিতৰত কাৰেংঘৰটো হ'ব ঐতিহাসিক স্থান। আৰু পটুৱাঘাটৰ কোন জিলাত আছে? পটুৱাঘাটৰ দৰং। মেথছৰ আহিছোঁ, মেথছৰ কুৱেশ্যনসমূহ মন কৰিবা, আৰু সকলোখিনি আছে টোটেল 100টা কুৱেশ্যন। আৰু মেথছলৈ আহিছোঁ, প্ৰথমতে এজন মানুহে 30 মিনিটত 200টা শব্দ টাইপ কৰিব পাৰে, তেন্তে 12 মিনিটত 80টা। তাৰপৰা 5, 7, 0, 8 গড় এইটো হ'ব 5, আৰু 5, 10, 15, 20 এইটো হ'ব 25, আৰু A1, B2, B3 এইটো B4, আৰু 5, 1, 5, 2, 5,3 এইটো হ'ব 5, 4। মেথছৰ কুৱেশ্যন বহুত ইজি আহে, খালি জি কেত মন কৰিব লাগে বিষয়। মেথছ ইমান নাচালেও হ'ব, কিন্তু জি কেটো চাবই লাগিব। মেথছ যদি ধৰি লৈছোঁ 30টা আহিছে, তাৰ ভিতৰতো 25টা পাৰিবই, কিন্তু জি কে যদি 40টা আহে, 40টা যদি এটাও নোৱাৰে, গতিকে তেনেকুৱা নিচিনা কথা, জি কেত বেছি মন কৰিব লাগিব। এই 66টো আছিলে 2x - 3 = 7 হ'লে xৰ মান হ'ব 10, আৰু 1 পূৰণ 2 পূৰণ 3 পূৰণ 4 পূৰণ 5 পূৰণ 6 পূৰণ এইটো হ'ব 720, আৰু 68টো হ'ব
16, 13, 27, 18 বৰ্গ সংখ্যা ক্ৰম আছে 64 এইটো স্কোৱাৰ এইটো বৰ্গ সংখ্যাটো সুধিছিলে তাৰপৰা আৰু 69 হৈছে 3 6 6 13 অমিলটো হ'ব এইটো 6টো অমিল তাৰপৰা 70 নম্বৰটো হৈছে 9 পূৰণ 27 ঠাইত কি বহালে 9ৰে বিভাজ্য হ'ব এনচাৰটো হ'ব 9 অপশ্যন কেইটা আছিল 71টো হৈছে 9 16 13 8ৰ 8 টু কিউ বা 800 এইটো 3.06 কিমান শতাংশ 0.48 74 হৈছে 1 মিলিয়নৰ কিমানটা শূন্য থাকে 1 মিলিয়নৰ হৈছে 6টা শূন্য থাকে 1 মিলিয়নৰ 6টা আৰু এইখিনি যে দেখিছে এইবিলাক পূৰণ যোগ 1106 বাকী এতিয়া আহিছোঁ পিছৰখিনিলৈ যে 76 ক্লাছত এছৰ শতাংশ কিমান 40 হ'ব এইটো কাৰণে কুৱেশ্যনটো মানে ৰিজনিং টাইপৰ সুধিল তাৰপৰা আহিছিলে এইটো 77 2.2.4 3.4.4 16 তাৰপৰা 1 2 3 5 এইটো হ'ব 31 আজি সোমবাৰ হ'লে 29 দিনৰ পিছত কি হ'ব এইটো মংগলবাৰ যদি 4জন বনুৱাই 10 ঘণ্টাত এটা কাম কৰিব পাৰে তেন্তে 5 ঘণ্টা কৰিবলৈ কিমান 8 এইখিনি ইজি কুৱেশ্যন আহিছে নীলোৎপলে এইটো নীলোৎপল মোৰ নামটো দি লৈছোঁ দেই নীলোৎপলে এটা চিলাই মেচিন 2000 টকাত বেচিলে তেন্তে 40% লোকচানত বিক্ৰী কৰিলে কিমান টকা পাব এইটো 1200 নীলোৎপল এইটো মোৰ নামটো দি লৈছোঁ দেই কিন্তু নীলোৎপল নামটো নাছিলে আৰু এতিয়া আহিছোঁ পিছৰ নম্বৰ 82 1 2 3 4 এইটো 3 হ'ব মানে কোনটো নাছিলে সেইটো ABCD BCB হয় এইটো বহুত ইজি কুৱেশ্যন PONM B1 84 আছে B1 B2 B3 B5 এটা B4 হ'ব 40 25% উলিয়াব দিছে 10 হ'ব তাৰপৰা পূৰণফল উলিয়াব দিছে এই দুটা পূৰণ কৰি পূৰণফলটো উলিয়াব দিছে তাৰপৰা 4 আৰু 25% প্ৰকাশ কৰা 16 হ'ব গতিকে বহুখিনি কুৱেশ্যন আলোচনা কৰি টোটেল 87টা আজি ডিছকাছ কৰি দেখুৱালোঁ নহয় মানে গোটেইখিনি তোমাক ভালকৈ মানে বুজাই দিছোঁ এইখিনি কুৱেশ্যন আহিছিল বা কুৱেশ্যন এনচাৰ সহ গোটেইখিনি যিহেতু প্ৰিভিয়াছ ইয়াৰ্ছৰ পেপাৰ মই ভালকৈ বুজাই দিলোঁ এইখিনি আহিছিল আৰু হয় এইখিনি আহিছিলে কোনো ধৰণৰ এটা কুৱেশ্যনো নোহোৱাকৈ থকা না গোটেইখিনি কুৱেশ্যন আহিছে বহুত মানে কালেকশ্যন কৰি উলিয়াই এইখিনি মই নিজৰ বহীতে লিখি তোমালোকক ভালকৈ বুজাই দিছোঁ আৰু পিছৰ যি 13টা কুৱেশ্যন আছে সেই 13টা কুৱেশ্যন মই নেক্সট এটা ভিডিঅ' আনিবলৈ নিশ্চয় চেষ্টা কৰিম কিন্তু এতিয়া যথেষ্ট গৰম লাগিছে কাৰণে মই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ যথেষ্ট গৰম ইফালে ফেন অফ কৰি দিছোঁ ইফালে বাহিৰত হুলস্থুল কৰি আছে গতিকে নেক্সট এটা ভিডিঅ'ত পিছৰ কুৱেশ্যনখিনি আনিবলৈ মই নিশ্চয় চেষ্টা কৰিম আৰু এই ভিডিঅ'টো যিমান পাৰে সিমান আজি বেছি শ্বেয়াৰ কৰা আৰু এনেকুৱা ধৰণৰ যিকোনো ইনফৰ্মেটিভ নিউজ বা কুৱেশ্যন বা চাকৰি ৰিলেটেড ভিডিঅ' পাই থাকিবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ জয় অসম